মন্ত্ৰীজনে যি ধৰণে শব্দ আলোচনা কৰি আছে আৰু আমাৰ বিশেষকৈ আমাৰ সংখ্যালঘু মিয়া মুছলমানৰ ওপৰত অত্যাচাৰ কৰি আছে আৰু অসমৰ মুখ্যমন্ত্ৰীজনে উচতনিমূলক মন্তব্য দিয়াৰ কাৰণে আমি আঘাত পাইছোঁ। আচলতে মুখ্যমন্ত্ৰীজন উগ্ৰ হ'ব পাৰে, আমাৰ ভিতৰত ধৈৰ্য সংযম আছে, কাৰণ আমি সংগ্ৰাম কৰা এটা জাতি, আমি সংগ্ৰাম কৰা এটি জনগোষ্ঠী আৰু সংগ্ৰামী জনগোষ্ঠীক কোনোদিন কোনো এজন মুখ্যমন্ত্ৰীয়ে আমাক নিষেধ কৰিব নোৱাৰে, স্পষ্ট কথা। আৰু অসমৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ, আপুনি যি ধৰণে মুছলমানক আপুনি অপমান কৰিছে, মুছলমানৰ ওপৰত অত্যাচাৰ কৰিছে, আপুনি আপোনাৰ কৰ্মৰ দ্বাৰা মিয়া শব্দটো আপোনাৰ সংবিধানৰ পৰা উঠাই দিয়ক। আপুনি কেনেকৈ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব লাগে আমি বনাই দিম, কাৰণ এটি জাতিক টাৰ্গেট কৰি পেলাই জাতিটোৰ ওপৰত অত্যাচাৰ কৰি আপুনি কেতিয়াও মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। গতিকে আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটি সজাতি দল, যিহেতু গম পায়ে আমাৰ সংবিধানে অধিকাৰ দিছে কোনোবা বেয়া কৰ্ম কৰিলে তাৰ ওপৰত এফআইআৰ কৰাৰ অধিকাৰ আমাৰ আছে। আজি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা আমি এখন এজাহাৰ পত্ৰ আমি দাখিল কৰিছোঁ। পৰৱৰ্তী সময়ত নাজানো, হয়তো তেওঁলোকে যদি চৰকাৰ থাকে এইটো একশ্যন হ'বও পাৰে, নহ'বও পাৰে। পৰৱৰ্তী একশ্যন নিশ্চয় হ'ব। মুখ্যমন্ত্ৰীজনক ধৈৰ্য সংযম ৰাখি পেলাই প্ৰতিটো জনগোষ্ঠীৰ সৈতে ফেৰ মিলাই আগুৱাই যাবলৈ আমি অনুৰোধ জনাইছোঁ। মুখ্যমন্ত্ৰীজনে যি ধৰণে শব্দ আলোচনা কৰি আছে আৰু আমাৰ বিশেষকৈ আমাৰ সংখ্যালঘু মিয়া মুছলমানৰ ওপৰত অত্যাচাৰ কৰি আছে আৰু অসমৰ মুখ্যমন্ত্ৰীজনে উচতনিমূলক মন্তব্য দিয়াৰ কাৰণে আমি আঘাত পাইছোঁ। আচলতে মুখ্যমন্ত্ৰীজন উগ্ৰ হ'ব পাৰে, আমাৰ ভিতৰত ধৈৰ্য সংযম আছে, কাৰণ আমি সংগ্ৰাম কৰা এটা জাতি, আমি সংগ্ৰাম কৰা এটি জনগোষ্ঠী আৰু সংগ্ৰামী জনগোষ্ঠীক কোনোদিন কোনো এজন মুখ্যমন্ত্ৰীয়ে আমাক নিষেধ কৰিব নোৱাৰে, স্পষ্ট কথা। আৰু অসমৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ, আপুনি যি ধৰণে মুছলমানক আপুনি অপমান কৰিছে, মুছলমানৰ ওপৰত অত্যাচাৰ কৰিছে, আপুনি আপোনাৰ কৰ্মৰ দ্বাৰা মিয়া শব্দটো আপোনাৰ সংবিধানৰ পৰা উঠাই দিয়ক। আপুনি কেনেকৈ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব লাগে আমি বনাই দিম, কাৰণ এটি জাতিক টাৰ্গেট কৰি পেলাই জাতিটোৰ ওপৰত অত্যাচাৰ কৰি আপুনি কেতিয়াও মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। গতিকে আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটি সজাতি দল, যিহেতু গম পায়ে আমাৰ সংবিধানে অধিকাৰ দিছে কোনোবা বেয়া কৰ্ম কৰিলে তাৰ ওপৰত এফআইআৰ কৰাৰ অধিকাৰ আমাৰ আছে। আজি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা আমি এখন এজাহাৰ পত্ৰ আমি দাখিল কৰিছোঁ। পৰৱৰ্তী সময়ত নাজানো, হয়তো তেওঁলোকে যদি চৰকাৰ থাকে এইটো একশ্যন হ'বও পাৰে, নহ'বও পাৰে। পৰৱৰ্তী একশ্যন নিশ্চয় হ'ব। মুখ্যমন্ত্ৰীজনক ধৈৰ্য সংযম ৰাখি পেলাই প্ৰতিটো জনগোষ্ঠীৰ সৈতে ফেৰ মিলাই আগুৱাই যাব।